14 নম্বৰ গোৱালপাৰা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰি মই আবেদন পত্ৰ আজি দাখিল কৰিলোঁ। এটা সমষ্টিত চাওক, আপোনালোকে গম পাইছে যে গৌৰৱ গগৈৰ নেতৃত্বত গোটেই অসমত যিটো পৰিৱেশ হৈছে, এটা সমষ্টি 15-20 জনলৈকে প্ৰাৰ্থী ওলাইছে। কিন্তু দুইজন যে বিধায়ক না, বিধায়ক হ'ব পাৰে, সাংসদো হ'ব পাৰে, ইয়াত কোনো বাধা নাই। কথা হৈছে যে এতিয়া তেখেতো তাৰে চিটিং MLA, মই যিটো সমষ্টিৰ বিধায়ক আছিলে সেইটো ডিলিমিটেশ্যনত অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত হোৱাৰ কাৰণে নিশ্চিতভাৱে মই ক'ৰবাত নহয় ক'ৰবাত একমোডেট হোৱাৰ কাৰণে আশা কৰিম। বাকী গোটেইখিনি কথা নিৰ্ভৰ কৰিব দলীয় নেতৃত্বৰ ওপৰত, তেওঁলোকে কাক বিবেচনা কৰে, কোনে জিকিব, এই গোটেইখিনি কথা লৈ দলীয় নেতৃত্বই যি সিদ্ধান্ত ল'ব তাতে আছোঁ। টিকেটটো এজনেই পাব, টিকটটো এজনেই পাব, গতিকে দলে যাক উপযুক্ত বুলি বিবেচনা কৰে তেওঁই পাব, আৰু তেওঁৰ প্ৰতি মোৰ সমৰ্থন থাকিব। আপোনালোকে বিভিন্ন জল্পনা কল্পনা চলিছিলে এইটো আপোনালোকেহে সেইবিলাক নিউজ আপোনালোকৰহে, মোৰতো নহয় নহয় জানো। না, দলে এতিয়া কাক টিকট দিব এইটো দলৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে, এইটোতো মই প্ৰেডিক্ট কৰিব নোৱাৰোঁ। যদি নিদিয়ে ইয়াৰ কথা তেতিয়া হ'ব, কিন্তু নিদিলে কংগ্ৰেছী মানুহ কংগ্ৰেছী হৈ থাকিম। চাওক, ৰাজনীতিত কোনো বস্তু স্থায়ী নহয়, কথাবিলাক সদায় ইছ্যু বেছড। কোনোবা সময়ত কোনোবা এটা কথা প্ৰযোজ্য, কোনোবা সময়ত সেই কথাটো অপ্ৰযোজ্য নহ'ব পাৰে। এটা কথা সৰ্বকালত, সৰ্বসময়ত, সৰ্বক্ষেত্ৰত প্ৰযোজ্য কেতিয়াও হ'ব নোৱাৰে। গতিকে ৰাজনীতিৰ কথাবিলাক সময় সাপেক্ষ, পৰিস্থিতি সাপেক্ষ আৰু বিষয়বস্তু সাপেক্ষ। গতিকে বিষয়বস্তু সলনি হোৱাৰ লগে লগে সময় আৰু পৰিস্থিতি আৰু পৰিৱেশ সলনি হোৱাৰ লগে লগে কথা বতৰাবিলাকে সলনি হৈ থাকে। গতিকে এনেকুৱা কথা নহয় যে সেই লোকসভা নিৰ্বাচনসমূহৰ কথা, সেই সময়ৰ পৰিৱেশ আজি বিধানসভা নিৰ্বাচনৰ পৰিৱেশ একে নহয়। গতিকে আপুনি একাকাৰ কৰিব নোৱাৰে। দল সলনি কৰাৰ কথাটো মই কোৱা নাই, এইটো আমাৰ আপোনালোক সংবাদ জগতৰ লগত জড়িত বন্ধুসকলে উলিয়াইছিল মোক লৈ। নাই, হিণ্টছ নাই দিয়া, এইটো ভুল কথা হ'ব। মই কোনো হিণ্টছ দিয়া নাই। আপোনালোকে অনুমান কৰি লৈছিল যে ডেমক্ৰেচিত ডিফাৰেঞ্চ অফ অপিনিয়ন ইজ অৱশ্যম্ভাৱী। এইটো নিজৰ দলৰ মাজতে হওক বা ৰাইজৰ মাজতে হওক 100% কনচেনচাছ ক'তো হ'ব নোৱাৰে। গতিকে ডেমক্ৰেচিত দিছ ইজ দ্য বিউটি অফ ডেমক্ৰেচি, যে আমাৰ মতানৈক্য থাকিব, মতাদৰ্শৰ পাৰ্থক্য থাকিব, তাৰ মাজতো আমি এটা নিৰ্দিষ্ট ৰাস্তাৰ আমি ঐক্যমতত আমি উপনীত হওঁ। কিন্তু দুয়োগৰাকী বিধায়কৰ ভিতৰত মানে আপুনি আৰু আলমৰ ভিতৰত আপুনি কোনগৰাকী বেছি এতিয়া প্ৰবল শক্তিশালী বুলি ভাবে? এইটো মই জাজ নহয়, মই এজন প্ৰাৰ্থীহে। সেইটো মই বেলেগক মূল্যাংকন কেতিয়াও কৰা নাই, মই মোক নিজক মূল্যাংকন কৰোঁ। ৰাইজে মোৰ প্ৰতি কেনেকুৱা দৃষ্টিভংগী লৈছে সেইখিনিৰ মাজতে থাকোঁ। মোৰ প্ৰতিদ্বন্দ্বী কোন আছে আৰু কোন আছে এই কথাটোলৈ মই কেতিয়াও লক্ষ্য নকৰোঁ। যেতিয়া ছাত্ৰ অৱস্থাত আছিলোঁ, শ্ৰেণীত বহুত কেইজন ছাত্ৰ আছিলোঁ, মই চেষ্টা কৰিছিলোঁ মই কেনেকৈ বেষ্ট হ'ব পাৰোঁ। ইয়াৰ কাৰণে প্ৰয়োজনীয় যিখিনি মোৰ কৰ্তব্য সেইখিনি কৰি গৈছিলোঁ। ঠিক ৰাজনীতিতে এনেকুৱা কয় যে এনেকুৱা মই কেতিয়াও আশা নকৰোঁ যে সেইটো সমষ্টিত কোনো প্ৰাৰ্থী নাথাকক, অকল মই থাকিম, এইটো মই কেতিয়াও আশা নকৰোঁ। বৰঞ্চ মই বহুত বেছি প্ৰাৰ্থী থকাটো এইকাৰণে আশা কৰোঁ যে তাত এটা কম্পিটিশ্যন হয়। যেতিয়া কম্পিটিশ্যন থাকে তাতে পিউৰিটি বাঢ়ে, তাত কৰ্মস্পৃহা বাঢ়ে। গৌৰৱ গগৈৰ জনপ্ৰিয়তা অকল সংখ্যালঘু অঞ্চলতকৈ গোটেই অসমত যিটো সমীক্ষা, গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা সকলো ৰাজনৈতিক নেতাতকৈ আটাইতকৈ বেছি। আৰু ইতিমধ্যে যিটো পৰিৱেশ, যিটো পৰিস্থিতি, জনসাধাৰণৰ মাজত যিটো এটা বঁটা বলিছে যে গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব আৰু গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব। নাই, সেইটো নাজানো মই, কোনে কাৰ বেছি ঘনিষ্ঠ এইটো কোনো মাপ কাঠি নাই মোৰ হাতত, তোলাচনীও নাই মোৰ হাতত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।